মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ লৈছোঁ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। যোৱা ক্লাছতো এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন শিকাইছোঁ। আজিও আৰু বাকী থকা ইম্পৰ্টেণ্ট যিবিলাক প্ৰিপজিশ্যন আছে সেইবিলাক শিকাবলৈ লৈছোঁ তোমালোকক। এই বৰ্ডলৈ লক্ষ্য কৰিবা, যেনেকৈ বেলাইণ্ডৰ লগত অফ আৰু টু ব্যৱহাৰ হ'ব, এই দুটাই ব্যৱহাৰ হ'ব, আন একো ব্যৱহাৰ নহ'ব। স্যার অফ আর টু কোনটো কেতিয়া ব্যবহার হব? ঠিক আছে, ভাল প্ৰশ্ন কৰিছা তুমি। এই যে দেখা পাইছা নহয়, ইয়াত ব্ৰেকেটত লিখা আছে আই, মানে বাক্য, তাৰমানে চেণ্টেন্সত যেতিয়া আই থাকিব তেতিয়া অফ দিবা, আৰু যেতিয়া ফল্ট নাইবা গিল্টি থাকিব তেতিয়া টু দিবা। এক কথাত তুমি ভাবিবা যেতিয়া ব্লাইণ্ড আছে খালি ঠাইৰ আগত, পিছত আই আছে, তেনেহ'লে অফ দিবা, আৰু আই নাথাকিলে তুমি টু দি দিবা, তাৰমানে ফল্ট বা গিল্টি থাকিব। এক্সাম্পল স্বৰূপে দেখা, দ্য অল্ড মেন ইজ ব্লাইণ্ড ডেছ এন আই। ইয়াত কি বহিব? স্যার আই আছে অফ বহিব। ঠিক আছে, থেংক ইউ। ইয়াত যদি ফল্ট থাকে তেনেহ'লে কি বহিব? স্যার টু বহিব। য়েছ। এবাৰ দেখা নেক্সট প্ৰিপজিশ্যন, এগ্ৰি টু এগ্ৰি উইথ। এগ্ৰিৰ লগত টু আৰু উইথ বহিব। স্যার টু আর উইথ কোনটো কেতিয়া হ'ব? এইফালে ব্ৰেকেটত চাবা, বাক্যত যেতিয়া প্ৰপোজাল থাকিব, ব্ৰেকেটত প্ৰপোজাল লিখিছোঁ, প্ৰপোজাল থাকিব তেতিয়া টু বহাই দিবা, আৰু যদি প্ৰপোজাল নাথাকে তেনেহ'লে পাৰ্চন থাকিব, তেতিয়া উইথ বহাই দিবা। ফৰ এক্সাম্পল হিচাপে দেখা যে দ্য বয় ইজ এগ্ৰিড ডেছ হাৰ প্ৰপোজাল। কি বহিব ইয়াত? স্যার টু বহিব। টু বহিব না, তেনেহ'লে উইথ কেতিয়া বহিব? স্যার পার্সন থাকিলে তুমি। য়েছ, থেংক ইউ। এবাৰ নেক্সট প্ৰিপজিশ্যন লৈ আহা, এংৰিৰ লগত এড বহিব আৰু উইথ বহিব, এই দুটাই বহিব, এইটো মনত ৰাখিবা। স্যার এট আর উইথ কোনটো কেতিয়া হ'ব? ইয়াত ব্ৰেকেটত দিয়া আছে রেজাল্ট। তোমাকতো এনে মা দেউতাই ভাল পায়, কিন্তু পৰীক্ষাত যেতিয়া রেজাল্ট বেয়া হ'ব তেতিয়া কিন্তু খং কৰিব, সেইকাৰণে ইয়াত রেজাল্ট দিয়া আছে। আৰু যদি রেজাল্ট নাথাকে তেনেহ'লে কি থাকিব? পাৰ্চন নাইবা চেঞ্জো থাকিব চেণ্টেন্সত, এইটো ধৰিবা। ফৰ এক্সাম্পল হিচাপে মাই ফাদাৰ বিকেম এংৰি, মোৰ দেউতাই কি খঙাল হৈছিল, খং কৰিছিল। ডেছ ফেইলাৰ ইন দ্য এক্সামিনেশ্যন, এট বহিব। এড বহিব না, কাৰণ পৰীক্ষাৰ কাৰণে আছে। ঠিক আছে, থেংক ইউ। তেনেহ'লে আমি প্ৰিপজিশ্যনবিলাক বহাই দিওঁ। অফ, ইয়াত টু, ইয়াত এট, হৈছে? নেক্সট প্ৰিপজিশ্যনবোৰ চোৱা, ইয়াত বৰ্ডত আছে, যেনেকৈ বি ৱেয়াৰ অফ, বষ্ট অফ, একষ্ট অফ, ফণ্ড অফ, গিল্টি অফ, এপ্ৰুভ অফ, ইনচেন্স অফ, চিয়'ৰ অফ, প্ৰিফাৰ টু, প্ৰিফাৰেবল টু, এপইণ্টেড টু, এইফালে আছে চিনিয়ৰ টু, জুনিয়ৰ টু, ডিউ টু, ক্লু টু, একাউণ্ট টু, কণ্ট্ৰেক্ট টু, লোন টু, মেৰিড টু, সারপ্রাইজ এট, লাভ এট, প্লিজড উইথ, ইন্টারেস্ট ইন, রিচ ইন, ফেইথ ইন, কনফিডেন্স ইন, ক্যাশ ইন ইঙ্ক, হ্যাংকার আফটার, লুক আফটার, সাফার ফ্রম। স্যার এইটো কেনেকৈ বহাম? ঠিক আছে, তোমালোকে এটা কাম কৰিবা, প্ৰথমে এইটো মনত ৰাখিবা যে বিয়াৰ লগত অফ বহে, বস্তুৰ লগত অফ বহে, একষ্ট অফ, এইবিলাক মনত ৰাখিবা, মুখস্থ ৰাখিবা। তাৰ পাছত বহাবা কেনেকৈ, এই উদাহৰণ লৈ লক্ষ্য কৰিবা। তলত বি ৱেয়াৰ ডেছ ইয়ৰ পকেট, ইয়াত চাবা এই বি ৱেয়াৰ যে আছে খালী ঠাইৰ আগত, এই বি ৱেয়াৰ লগত কি বহে? অফ, এইটো বহাই দিবা। পৰীক্ষাত OMR চিটত অফ, টু, ইন, বাই এনেকৈ চাৰিটা থাকিব, তেতিয়া তুমি এইটোৱে মনত ৰাখিবা যে বিয়াৰ লগত অফ বহে, অফ বহাই দিম। ঠিক আছে, ইয়াত অফ, বুজি পাইছা এইটো? আচ্ছা, ঠিক আছে। তাৰপিছত চোৱা আৰু এটা যে ইউ আৰ নন ডেছ মি ৱেল, ইয়াত কি বহিব? টু বহিব। টু বহিব, কেনেকৈ বুজি পালা? ইয়াত নন আছে, ননৰ লগত কি বহে? টু। থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্ট। এনেকৈ বহাই দিম। আৰু এবাৰ লক্ষ্য কৰা,
এটা ব্যতিক্রমী আছে প্রিপজিশনতে এই ওয়ার্ডবিলাকৰ সব হেতত আছে নহয় এবাৰ চাবা অনলি ইংকৰ কিন্তু আগত প্রিপজিশন বহাই ইং ঠিক আছে যেতিয়া খালি ধাৰ পিছত ইং চাবা তাৰ আগত ইন বহিব এইখিনি হৈছে এই এপ্ৰপ্ৰিয়েট প্রিপজিশন বহোৱাৰ নিয়ম আৰু ইয়াৰ পাছতো কিছুমান যদি ইম্পৰ্টেণ্ট এপ্ৰপ্ৰিয়েট প্রিপজিশন আহে আমি পৰীক্ষাৰ আগত তোমালোকক সেইবিলাক দি দিম চিন্তা নকৰিবা এতিয়া যিখিনি আমি এপ্ৰপ্ৰিয়েট প্রিপজিশন তোমালোকক দিছোঁ ভালকৈ মুখস্থ কৰিবা যাতে পৰীক্ষাত কোৱেশ্চন দেখাৰ লগে লগে মনত পৰে আৰু সেই ৰাইট এনচাৰটো কৰিব পাৰা গতিকে আজি তোমালোকৰ লগত যিখিনি আলোচনা কৰিছোঁ ইয়াৰ পিছত আমি বেলেগ চেপ্টাৰলৈ আহিম তোমালোকে যদি কিবা ইয়াত বুজিব লগা থাকে তেনেহ'লে মোক প্ৰশ্ন কৰিবা আকৌ কমেণ্টত জনাই দিবা আমি ৰিপ্লাই দিবলৈ বাধ্য আছোঁ আজি এইখিনিতে ক্লাছ সমাপ্ত কৰিছোঁ ধন্যবাদ